ঠিক আছে ঠিক আছে হৈ আছে মানে পলিঅ'বিলাক কিয় খোৱা হয় মানে কিয় কেনেদৰে খোৱা হয় মানে আমি সৰুৰ পৰা শুনি আহিছোঁ আমিও খাইছোঁ পলিঅ' আমিও খাইছোঁ আমাৰ এটাৰ আহিছে 13 আমাৰ আহি আছে 14 বহুত এক্সাইটেড কাৰণ 14খনত আমি স্ক্ৰিপ্ট তৈয়াৰ কৰি হাই হেল্ল' নমস্কাৰ কি খবৰ সকলোৰে ৱেলকাম টু মাই ইউটিউব চেনেল মই আৰমান আপোনালোকে চাই আছে আৰমান টুৰেল গাইজ আৰু নেক্সট আৰু এটা ভিডিঅ' মানে লৈ আহিছোঁ আপোনালোকৰ লগত মানে এই পলিঅ' আজি মানে পলিঅ' আছে মানে খুৱাই আছে মানে পলিঅ'বিলাক কিয় খোৱা হয় মানে কিয় কেনেদৰে খোৱা হয় মানে আমি সৰুৰ পৰা শুনি আহিছোঁ আমিও খাইছোঁ পলিঅ' আমিও খাইছোঁ আপোনালোকেও খাইছে মানে যোন ভিডিঅ' আছে সিও খাইছে আপুনি মানে খাইছে এবাৰ হ'লেও খাইছে সৰু কালতে এবাৰ মানে বহুতবাৰ খাইছে হ'ব পাৰে কিন্তু এই পলিঅ'বিলাক আচলতে কিয় খোৱা হয় আপোনালোকে জানেনে হয় হয় আজি আপোনালোকক জনাম যে এই পলিঅ'বিলাক কিয় খোৱা হয় কেনেদৰে খোৱা হয় কি বাচ্চাবিলাকে কিয় সৰু সৰু বাচ্চাবিলাক কিয় খোৱা হয় পলিঅ'বিলাক আজি মই সম্পূৰ্ণ আপোনালোকে ডিটেইলছ আপোনালোকক জনাম তো সৰুৰ পৰা এইটো শুনি আহিছে যে পলিঅ' খাব লাগে তো পলিঅ' কিয় খাব লাগে এইটো শুনিছেনে কেতিয়াবা কেতিয়াও যদি শুনিছে না যিসকলে শুনা নাই সেইসকল শুনি লওক আজি পলিঅ'বিলাক কিয় খোৱা হয় তো হয় এইটো পলিঅ' বক্স আৰু পলিঅ' ইয়াৰ ভিতৰত আছে পলিঅ' বক্স পলিঅ' আছে মানে বক্সৰ ভিতৰত পলিঅ' আছে আৰু মানে বছৰত কি এটা বছৰত দুবাৰ খোৱা হয় পলিঅ' এই দুবাৰ মানে কেতিয়া মানে ছমাহৰ মূৰে মূৰে খোৱা হয় নেকি কেনেকৈ খোৱা হয় দুবাৰ আমি সম্পূৰ্ণখিনি আপোনালোকক ডিটেইলছ জনাই আছোঁ এই পলিঅ'বিলাক আচলতে খোৱা হয় আপুনিতো হয়তো বহুত আনিছে পলিঅ'বিলাক য'ৰ পৰা দিয়ে তাৰ পৰা আনিছে আপোনালোকে হয়তো বহুত জানে পলিঅ'বিলাক আচলতে কেনেকৈ খোৱা হয় মানে কেনেদৰে খোৱা হয় 0 পৰা 5 বছৰলৈকে ল'ৰা ছোৱালী বছৰত দুবাৰ ছমাহৰ মূৰে মূৰে তিনিদিনীয়া এটা কাৰ্যসূচী দিয়ে অসম চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা তো নাজানো ভালকৈ গতিকে তো খুৱাব লাগে এটা বেমাৰ থাকে ভাইৰাছ যেনেকুৱা আছিলে COVID-19 এখন ভাইৰাছ আছিলে চেম একেদৰে এটা ভাইৰাছ আছে পলিঅ' ভাইৰাছ বুলি কোৱা হয় এইখন ভাইৰাছৰ পৰা মুক্তি পাবলৈ 0 পৰা 5 বছৰলৈকে ল'ৰা ছোৱালীক সেইখন ভাইৰাছে আক্ৰান্ত বেছিকৈ কৰে এইকাৰণে আৰু এই পলিঅ'বিলাক আচলতে বছৰৰ দুবাৰ খোৱা হয় দুবাৰ কোন বছৰৰ দুবাৰ মানে কোনটো বছৰত আগতে খুৱাইছিলে জানুৱাৰী মাহৰ পৰা এতিয়াতো অসমত নতুনকৈ নিয়ম আহিছে আপোনাৰ মাৰ্চৰ পৰা নতুন বছৰকৈ ধৰে সেইকাৰণে মাৰ্চৰ খুৱাব আকৌ মাৰ্চৰ পৰা 6 মাহ হৈ যিটো আপোনাৰ মাহ আহিব সেইখন মাহত ফাৰ্ষ্ট সপ্তাহত খোৱা নাই সৰুকালত আপুনি পলিঅ' খাইছিলে একবাৰ একেবাৰে খাইছে মনত মানে এতিয়া মই খাওঁ মোৰ এবাৰ মনত আছে কিন্তু মই ডাঙৰ হৈ পেলাই মই এবাৰ পলিঅ' খাইছিলোঁ এবাৰ মোৰ মনত আছে এইটো ভালকৈ মনত আছে এবাৰ কিন্তু আপুনি পলিঅ' খাইছে কেনেকুৱা লাগিছে পলিঅ'টো আচলতে এই বহুত ভাল বস্তু একে বহুত ভাল বস্তু কাৰণ আপোনাৰ চাওক কৰোণা বেমাৰটো যেনেকৈ কৰোণা বেমাৰটো আহিছিলে আপোনাৰ কৰোণা প্ৰতিষেধক কিয় দিয়া হৈছে মানুহক যাতে আপোনাৰ যাতে কৰোণা বেমাৰ যাতে আপোনাৰ কৰোণা ভাইৰাছে আপোনাৰ যাতে প্ৰতিষেধক আপোনাৰ ৰোধ কৰিব নোৱাৰে আপোনাৰ ভিতৰত যাতে আক্ৰমণ কৰিব নোৱাৰে সেইকাৰণে কৰোণা ভেকচিন দিছে তেনেকৈ এই পলিঅ'টো আচলতে এনেকৈ দিয়া হয় যাতে আপোনাৰ ভিতৰত সেই পলিঅ' বেমাৰটো যিটো পলিঅ' ৰোগ আছে সেইটো যাতে আক্ৰমণ কৰিব নোৱাৰে কিন্তু এতিয়াও বহুত দেশত বোলে এতিয়াও আপোনাৰ এই পলিঅ' ৰোগ এতিয়াও আক্ৰান্ত হৈ আছে কিন্তু আমাৰ ভাৰতবৰ্ষত আচলতে ক'বলগীয়া সেইটো এতিয়া নাই কাৰণ সৰুৰ পৰা আমি বাচ্চাবিলাকক সেইটো পলিঅ' খোৱা সঁচানে সৰুৰ পৰা বাচ্চাবিলাক কিন্তু আমি সৰু কালত সৰুৰ পৰা আমাৰ মানে আইতা এজনী মানে আশাকৰ্মী হয় মই আমাৰ সৰুৰ পৰা একে নাখালেও মানে একদম মানে ধৰি পেলাই লৈ আহি পেলাই খুৱাইছে একদম মনত আছে পুৰা মনত আছে মোৰ এতিয়া আৰু আপোনালোকক কৈছোঁ যে পলিঅ' বেমাৰটো আছে মানে পলিঅ' বেমাৰটো কি মানে পলিঅ' কিয় খোৱা হয় এইটো সম্পূৰ্ণ কৈছোঁ কিন্তু এতিয়া মানে বাচ্চাবিলাক আহিব সৰু সৰু বাচ্চাবিলাক আহিব কেনেকুৱা পলিঅ' খোৱা আপোনাৰ সম্পূৰ্ণখিনি ডিটেইলছ দিম বিকাশদাৰ বিয়া আপোনাৰ চাইছেনে বিকাশদাৰ বিয়া কোনোবাই খাবলৈ গৈছে বিকাশদাৰ বিয়া মোক জনাবচোন কোনোবাই বিয়া খাবলৈ গৈছে বিকাশদাৰ মই যাব পৰা নাই কিন্তু বেয়া লাগিছে বহুত এজনৰ খোৱা হ'ব খোৱা ঠিক আছে ৰিয়েকশ্যনটো চাওক কেনেকৈ কৰিছে আৰু এজন খোৱা অলপ অকণমান খোৱা এই বা কি ষ্টাইল কৰিছে ছোৱালী আলহী খাব যাব মাকে আলহী খাব যাব খোৱা অকণমান খোৱা ৰিয়েকশ্যন চাওক ল'ৰা খাবি আকৌ খাবি খাবি
খোৱা পলিয়া খাবি তই বয়া কিমান আছে বয়া কিমান তোৰ বয়া কিমান হৈছে তোৰ বয়া কিমান আৰু এটা কথা সাধাৰণতে ধৰক সৰু বাচ্চাবিলাকে খাই পলিয়াবিলাকে জানো আমি কিন্তু ডাঙৰ মানুহ আমাৰ বয়সত যিটো মানে ল'ৰা ছোৱালী আছে সেইটো খাব নোৱাৰে নেকি এইবিলাকৰ কি হয় খালে আচলতে খুৱাবলৈ চৰকাৰৰ ফালৰ পৰা দিয়া নাই কিয়নো সেইটো ভালকৈ মই নাজানো কিয় 5 বছৰৰ ওপৰত ল'ৰা ছোৱালীক কিয় খাব দিয়া নাই মই নাজানো অঁ যদি আমি খাওঁ কিবা হ'ব নেকি মই নাজানো অঁ কিন্তু আচলতে আমি কিয় নাখাওঁ মানে জানিব লাগিছিল আচলতে কিন্তু আপোনালোকে জনাব লাগিছিল যে বহুত মানে আমিতো খাব নোৱাৰিম কিন্তু আমি খালে কি হয় সেইটোতো আমি নাজানো না সেইকাৰণে মানে সৰু বাচ্চালৈকে আচলতে খাব লাগে এইটো নাজানো হয় আৰু আপোনালোকৰ যে সৰু বাচ্চা আছে 5 বছৰ তলত মানে 5 বছৰ তলত আছে যে বাচ্চা ল'ৰা বা ছোৱালী হওক যি সকলোৰে পলিঅ' খুৱাব পঠাওক কাৰণ পলিঅ' এইটো বেমাৰ আচলতে পলিঅ' বেমাৰ হ'লে বহুত ৰোগজনক সেইকাৰণে আপোনাৰ বাচ্চাবিলাকক পঠাওক আৰু প্ৰত্যেকজন বাচ্চাবিলাকক আপোনালোকক পলিঅ' খুৱাওক অতি শীঘ্ৰে আহি আছে Q&A আপোনালোকৰ যিকোনো কুৱেশ্যন এতিয়া সুধিবৰ বাকী আছে যদি এতিয়া কুৱেশ্যনটো সোধক তাতে গৈ কমিউনিটি পোষ্ট এটা কৰিছোঁ কমিউনিটি পোষ্টত আপুনি এতিয়া সোধক কুৱেশ্যন এটা কৰক যিকোনো কুৱেশ্যন আপোনাৰ মনত যি আহে যি কুৱেশ্যন সুধিব বিচাৰে আমাক সোধক একো ন' প্ৰব্লেম আৰু বহুত এনেকুৱা কুৱেশ্যন কৰি আছে মই চাই পেলাই এনেকুৱা হাঁহি উঠিছে ৰাতিপুৱা কোনোবা এটা মানে কুৱেশ্যন এটা কৰিছে তোমাক এটা গাৰ্লফ্ৰেণ্ড বিচাৰি দিম হ'ব দিয়ক আৰু এইটো যিকোনো কুৱেশ্যন মোক কৈছে এতিয়া সুধিব পাৰে ন তো মই সেইখিনি ভিডিঅ'টো বনাই আপোনালোকৰ Q&A আপোনালোকৰ আৰু মাত্ৰ এদিন আছে এদিন সময় আছে আপোনালোকে যিকোনো সুধিব পাৰে এদিন পিছত মই ভিডিঅ' আপলোড দিম সোনকালে অতি সোনকালে আৰু এটা কথা আমি আপোনাৰ বাবে প্ৰেংক কল মানে ষ্টুডিঅ' এখন তৈয়াৰ কৰিছোঁ আমি ষ্টুডিঅ' এখন সম্পূৰ্ণ কৰি আছোঁ অকণমান বাকী আছে ষ্টুডিঅ' সম্পূৰ্ণ হোৱাৰ পিছে আমি প্ৰেংক কলটো আৰম্ভ কৰিম কাৰ প্ৰেংক কল আপোনালোকে চাব বিচাৰে আমি এতিয়া আপোনালোকে কমেণ্ট কৰি জনাওকচোন এই কমিউনিটি পোষ্টত লাগে জনাব একো ন' প্ৰব্লেম আৰু আপোনালোকে জনাব যে কাৰ প্ৰেংক কৰি চাব বিচাৰে আপোনালোকে কেনেকুৱা ষ্টুডিঅ'ত কেনেকুৱা মানে কি বস্তু মাতটো মোৰ মতে নে বেলেগ মাতত মানে বেলেগ মানুহেদি প্ৰেংক কৰাম মানে কাৰ প্ৰেংক কল আপোনালোকে চাব বিচাৰে যিকোনো মানুহৰ হওক আপোনালোকে কাৰ প্ৰেংক কৰি চাব বিচাৰে আমাক এতিয়া কমেণ্ট কৰক আপোনালোকে দেখাই দিওঁ এইখন হৈছে এখন স্কুল মই য'ত নেকি পঢ়িছিলোঁ সৰু কালত মোৰ মানে এইখন স্কুলত আপোনাৰ ক্লাছ 5লৈকে মই পঢ়িছোঁ সঁচাকৈ বহুত মোৰ দুখজনক আজি কাৰণ এইখন স্কুলতে আহি পেলাই মোৰ বহুত ভাল লাগিছে আৰু চাই পেলাই এইটো এইখন কোঠাত মই বহিছিলোঁ মোৰ এতিয়াও মনত আছে এইখন ডেস্কত মই প্ৰথমে বহিছিলোঁ মোৰ এতিয়াও মনত আছে এইখন ক্লাছৰুম হয় এতিয়া মোৰ এতিয়াও মনত পৰে এইখন স্কুলৰ কথা কাৰণ এইখন স্কুলৰ পৰাই মই আপোনাৰ ক্লাছ 5লৈকে পঢ়িছিলোঁ আৰু ক্লাছ 5লৈকে এইখন পঢ়ি পেলাই তাৰপাছত বেলেগ স্কুলত গৈছিলোঁ কিন্তু এইখন স্কুলত মই এনেকুৱা শিক্ষাদান এটা কৰিছোঁ মোৰ হেণ্ডৰাইটিং ইমান ভাল নাছিল তথাপিও তাতে এইখন স্কুলত মই আগতে বেলেগ স্কুলত পঢ়িব কাৰত ইংলিছ একাডেমি তাৰপাছত এইখন স্কুলত অহাৰ পিছত সকলোকে এজন শিক্ষকে আপোনাৰ মোক শিকাইছে ছাৰজন সঁচাকৈ বহুত ভাল আচলতে ক'ব লাগিব ছাৰজন ভাই হওক আমি দোৱা কৰোঁ ছাৰ মৃত্যু হৈছে যিহেতু ছাৰ বহুত ভাল আছিল আমাক বহুত গাইড দিলে ছাৰজনক বহুত ধন্যবাদ জনাওঁ ছাৰ আৰু বিকাশ দাৰ লগত আহি আছে এখন বাল প্ৰেংকল আৰু দ্বিতীয়মান কলিতাৰ লগত আহি আছে এখন প্ৰেংকল অসমৰ জনপ্ৰিয় বৰ্তমান প্ৰেংকাৰ হৈ পৰিছে দ্বিতীয়মান কলিতা তাৰ লগত আহি আছে একদম মজাৰ প্ৰেংকল আপোনালোকে চাব একদম বঢ়িয়া আৰু প্ৰেংক মাষ্টাৰ আহিছে আমাৰ এয়া মানুহজন কেনেকুৱা হ'ব প্ৰেংকল একদম বহুত বঢ়িয়াভাৱে আপোনালোকে চাব নিশ্চয় চাব কিন্তু প্ৰেংকল এইবাৰ প্ৰেংকল চাব একদম বঢ়িয়াভাৱে আহি আছে কিন্তু প্ৰেংকল কৰিব আমাৰ মানুহজন বহি আছে আৰু আজি টাইম পালে আজি এটা প্ৰেংকল হ'ব কাৰণ আমাৰ ষ্টুডিঅ'খন ইমান সম্পূৰ্ণকৈ হোৱা নাই বাবে আমি মানে প্ৰেংকলটো ইমান মানে আপোনাৰ কণ্টিনিউ কৰা নাই আৰু যেতিয়া ষ্টুডিঅ'খন সম্পূৰ্ণ কৰা হ'ব মানে আনিছোঁ লাইটিং চাইটিং ব্যৱস্থা চব কৰি দিছোঁ অকণমান বাকী আছে অকণমান বাকী হোৱাৰ পিছতে আমি প্ৰেংকল ষ্টাৰ্ট কৰিম কাৰণ মোৰ মাত সেইকাৰণে ধৰি পেলাব কাৰণ নিজৰ মানুহ হয় ন সেইকাৰণে মানুহজনক লৈ আহিছোঁ মানুহজনে একদম পূৰা ধামাকাভাৱে কৰিব মানুহজন সঁচাকৈয়ে কাৰণ ভইচবিলাক চাব আপোনাৰ প্ৰেংকবিলাক চাব আৰু আমাৰ নিউ শ্বৰ্ট ফিল্ম আছে আৰু এটা কথা আমাৰ শ্বৰ্ট ফিল্ম এখন আহিছে শ্বৰ্ট ফিল্মখনৰ আমি সিদ্ধান্ত লৈছোঁ শ্বৰ্ট ফিল্মখন কেনেকুৱা হ'ব একদম স্ক্ৰিপ্টখিনি আমি লিখি আছোঁ শ্বৰ্ট ফিল্মখনৰ কাৰণে বহুত মানে আগতে মানে আমি শ্বৰ্ট ফিল্ম বনাইছিলোঁ আগতে মই 1 বছৰ ধৰি ভিডিঅ' বনোৱা নাই 1 বছৰ আগত যিখিনি ভিডিঅ' বনাইছিলোঁ সেইকাৰণে মানুহে কৈছিল শ্বৰ্ট ফিল্ম লাগে তাৰপিছত শ্বৰ্ট ফিল্মখন আমি দিম আপোনালোকে একদম বঢ়িয়াভাৱে শ্বৰ্ট ফিল্মখন দিম শ্বৰ্ট ফিল্মখনৰ স্ক্ৰিপ্টখিনি লিখি আছোঁ স্ক্ৰিপ্টখিনি লিখি হোৱাৰ পিছত আপোনাক শ্বৰ্ট ফিল্ম সম্পূৰ্ণভাৱে দিম বঢ়িয়া চাব আপোনালোকে আপুনি কৈ দিয়ক কিবা এটা লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ বঢ়িয়া মই শ্বৰ্ট ফিল্ম এটা বনাইছিলোঁ আপোনাৰ কৰোণাৰ বিষয়ে চাকৰিৰ বিষয়ে এখন
বনাইছিলোঁ সেইটোতকৈ আৰু দামাকা শ্বৰ্ট ফিল্ম হ'বলৈ আহি আছে আগন্তুক দিনত ৰাব্বানিদান বনাইছে 13 আমি বনাম 14 আপোনালোকে চাব সম্পূৰ্ণ স্ক্ৰিপ্টখিনি সম্পূৰ্ণ হোৱাৰ পাছত আমি ভিডিঅ'টো আৰম্ভ কৰিম আপোনালোকে পাই থাকিব থেংক ইউ চ' মাছ আপোনাক লাইক শ্বেয়াৰ কৰি দিব ৰাব্বানিদান আহিছে 13 আমাৰ আহি আছে 14 বহুত এক্সাইটেড কাৰণ 14খনত আমি স্ক্ৰিপ্ট তৈয়াৰ কৰি আছোঁ আৰু মানুহ তৈয়াৰ কৰি আছোঁ কোন দিব অডিশ্যন আমি এটা ল'ম মানে ইমান ডাঙৰ অডিশ্যন নহয় আৰু সৰুকৈ এখন অডিশ্যন ল'ম আৰু আমাৰ মানুহজন থাকিব মানুহজন থাকিবলৈ বহুত এক্সাইটেড ন একদম বহুত এক্সাইটেড সকলোৱে আগন্তুক দিনত আহি আছে 14